অষ্টম বেতনক লৈ ইতিমধ্যে আমি ভালেকেইটা ভিডিঅ' প্ৰস্তুত কৰা হৈছে, কিন্তু শেহতীয়াকৈ আপডেটবিলাক যিহেতু আহি থাকে সেইকাৰণে আমি সেইবিলাক আপডেট দি থাকিবলগীয়া হয়। কৰ্মচাৰীসকলৰ কাৰণে বা পেঞ্চনাৰসকলৰ কাৰণে তেওঁলোকে অষ্টম বেতনৰ সম্পৰ্কত বহুত কুৱেশ্যন তেওঁলোকে কৰে আৰু এই বিষয়ত তেওঁলোকে ভিডিঅ' প্ৰস্তুত কৰিবলৈ যিহেতু কয়, আৰু সেই গতিকে যিখিনি আপডেট আমি পাওঁ গোটেইখিনি আপডেট আমি দিবলৈ চেষ্টা কৰোঁ। তো ইয়াতে এটা আপডেট আহিছে ৰিচেণ্টলি, আৰু সেই আপডেটটো আমি ইয়াতে চাম কি কথা কৈছে। আৰু এটা সৰু অনুৰোধ আপোনালোকলৈ থাকিলে, যদি পোনপ্ৰথমবাৰৰ বাবে এই চেনেলটোত ভিজিট কৰিছে, চেনেলটো ছাবস্ক্ৰাইব কৰি আহিব এনেকুৱা ধৰণৰ খবৰবিলাক আগলৈকে পাবৰ কাৰণে। এতিয়া চাওক, কেন্দ্ৰীয় চৰকাৰৰ লাখ লাখ কৰ্মচাৰী আৰু পেঞ্চনাৰৰ আলোচনাৰ প্ৰধান বিষয় হৈছে অষ্টম দৰমহা আয়োগ। অষ্টম দৰমহা আয়োগ কেতিয়া কাৰ্যকৰী হ'ব, কিমান দৰমহা বৃদ্ধি হ'ব, কিমান আৰু কেতিয়া বকেয়া লাভ হ'ব, সেই কথা জানিবলৈ সকলোৱে আগ্ৰহী হৈছে। 2025 চনৰ 31 ডিচেম্বৰত সপ্তম দৰমহা আয়োগৰ 10 বছৰীয়া কাৰ্যকালৰ অন্ত পৰিছে। পৰম্পৰা অনুসৰি 2026 চনৰ 1 জানুৱাৰীৰ পৰা অষ্টম দৰমহা আয়োগ কাৰ্যকৰী বুলি বিবেচনা কৰা উচিত, কিন্তু দৰমহা বৃদ্ধি কেতিয়াও স্বয়ংক্ৰিয়ভাৱে কাৰ্যকৰী নহয় বুলি মনত ৰখাটো গুৰুত্বপূৰ্ণ। গতিকে 2026 চনৰ 1 জানুৱাৰীৰ পৰা কৰ্মচাৰীৰ দৰমহা বৃদ্ধি হোৱা নাই। সাধাৰণতে নতুন পে কমিশ্যনে ইয়াৰ প্ৰতিবেদন প্ৰস্তুত আৰু কাৰ্যকৰী কৰিবলৈ 18 মাহৰ পৰা 24 মাহ সময় লয়। গতিকে কৰ্মচাৰীসকলৰ প্ৰকৃত দৰমহা বৃদ্ধিৰ আনুষ্ঠানিক ঘোষণা 2026 চনৰ শেষৰ ফালে বা 2027 চনৰ আৰম্ভণিতহে হোৱাৰ সম্ভাৱনা আছে। যদি অষ্টম দৰমহা আয়োগ পলমকৈ কাৰ্যকৰী হয়, তেন্তে চৰকাৰী কৰ্মচাৰীয়ে কিমান বকেয়া লাভ কৰিব? চৰকাৰী কৰ্মচাৰীসকলৰ মনত আটাইতকৈ ডাঙৰ প্ৰশ্ন হৈছে যে দৰমহা আয়োগ ৰূপায়ণত পলম হ'লে তেওঁলোকে বিগত মাহৰ দৰমহা লাভ কৰিবনে? চৰকাৰী কৰ্মচাৰী অপেক্ষা কৰি থকাৰ উত্তৰটো হ'ল 2027 চনত চৰকাৰে নতুন দৰমহা গাঁথনি ঘোষণা কৰিলেও ইয়াৰ কাৰ্যকৰী তাৰিখ 2026 চনৰ 1 জানুৱাৰীত থকাৰ সম্ভাৱনা আছে। ইয়াৰ অৰ্থ কেৱল এইটোৱেই যে 2026 চনৰ 1 জানুৱাৰীৰ পৰা নতুন দৰমহা কাৰ্যকৰী হোৱাৰ তাৰিখলৈকে চৰকাৰে আপোনাৰ বাকী থকা ধনখিনি বকেয়া হিচাপে দিব। মানিক ট্ৰলৰ এক প্ৰতিবেদন অনুসৰি সিংঘানিয়া এণ্ড কোম্পানীৰ মেনেজিং পাৰ্টনাৰ ৰোহিত জৈনে কয় যে নতুন দৰমহা কাৰ্যকৰী কৰাত যিমানে পলম হ'ব সিমানেই বকেয়া বৃদ্ধি পাব। বাকী থকা ধনৰাশি ইয়াৰ মাজৰ মাহৰ বাবে এককালীন বকেয়া হিচাপে প্ৰদান কৰা হ'ব। অৰ্থনীতিবিদ মদন ছৱনভিছে কয় যে চৰকাৰে সাধাৰণতে বাজেটত এনে বকেয়া পৰিশোধৰ ব্যৱস্থা কৰে আৰু প্ৰকৃত পৰিশোধ সেই আবণ্টনৰ ওপৰত নিৰ্ভৰ কৰে। বকেয়া কেৱল মৌলিক দৰমহাৰ ওপৰত নহয়, মুঠ সংশোধিত দৰমহাৰ ওপৰত গণনা কৰা হয়। বকেয়া কেৱল মৌলিক দৰমহাৰ ওপৰত নহয়, মুঠ সংশোধিত দৰমহাৰ ওপৰত গণনা কৰা হয়। ফিটমেণ্ট ফেক্টৰ, ডিয়াৰনেছ এলাউন্স আৰু অন্যান্য ভাত্তা যোগ কৰাৰ পিছত হোৱা পাৰ্থক্যক বকেয়া বুলি গণ্য কৰা হয়। ধৰি লওক এজন কৰ্মচাৰীৰ মূল মাহিলী দৰমহা 7,000 টকাৰ বৃদ্ধি হয়। অষ্টম পে কমিশ্যনৰ পৰামৰ্শ অনুসৰি যদিহে চৰকাৰে এই নতুন দৰমহা 2027 চনৰ মে' মাহত কাৰ্যকৰী কৰে, তেন্তে বকেয়া সময়সীমা হ'ব 16 মাহ। 7,000 টকা 16 মাহৰ মুঠ বকেয়া হ'ব 7,000 × 16, 1,12,000 টকা। এই এককালীন ধনৰাশি কৰ্মচাৰীজনৰ বেংক একাউণ্টত জমা হ'ব যেতিয়া নতুন দৰমহা গাঁথনি আনুষ্ঠানিকভাৱে কাৰ্যকৰী হ'ব। তো দেখিলে আপোনালোকে বকেয়াৰ ক্ষেত্ৰত এটা ৰিপৰ্ট এটা আহিছিলে, আৰু ৰিপৰ্টৰ গোটেইখিনি কথা আমি ইয়াতে আলোচনা কৰিলোঁ। আৰু যদি ভিডিঅ'টো ভাল লাগিছে লাইক, শ্বেয়াৰ, ছাবস্ক্ৰাইব এটা কৰি দিব।